প্ৰভু যীশু যদি সঁচাকৈ ঈশ্বৰ হয়, তেনেহ'লে তেওঁ ক্ৰুচত নিজৰ প্ৰাণ ত্যাগ কৰাৰ আগে আগে কিয় বৰকৈ ক্ৰন্দন কৰি কৈছিল, এলাই এলাই লামা ছাবাক্তানি, হে মোৰ ঈশ্বৰ, মোক কিয় পৰিত্যাগ কৰিলে? এই কথাষাৰ প্ৰভু যীশুৰ ঐশ্বৰিকতাৰ বিৰুদ্ধে এটা বিশেষ আপত্তি হিচাপে সময়ে সময়ে ব্যৱহাৰ কৰি থকা হয়। কিন্তু ইয়াৰ সত্যতা অতি গভীৰ। ইয়াত তেওঁৰ পুনৰুত্থানৰ মহিমাও সোমাই আছে। যীশু হৈছে তৃতীয় ঈশ্বৰ, অৰ্থাৎ ট্ৰিনিটিৰ অংশ, পিতা, পুত্ৰ, পবিত্ৰ আত্মাৰ একতা। তেওঁ সম্পূৰ্ণ ঈশ্বৰ, সম্পূৰ্ণ মানৱ। মানৱ হিচাপে তেওঁ দুখ, আমি কৰা পাপৰ ভাৰ আৰু ক্ৰুচীয় মৃত্যুৰ অভিজ্ঞতা লৈছিল। হে মোৰ ঈশ্বৰ, মোক কিয় পৰিত্যাগ কৰিলা? দৰাচলতে এইটো গীতমালা 22 অধ্যায়ৰ এক পদৰ উদ্ধৃতি। গীতমালা 22 ৰজা দায়ুদে ৰচনা কৰা এটা গীত হয়, য'ত ৰজা দায়ুদে নিজৰ জীৱনকালৰ দুখলেখ যাতনাবোৰ গীতযোগে প্ৰকাশ কৰিছিল। প্ৰভু যীশুৱে এই গীতমালাৰ স্বীকাৰোক্তিৰ দ্বাৰা দৰাচলতে তেওঁৰ বিষয়ে ৰজা দায়ুদে 1000 বছৰ পূৰ্বেই কৰি ৰখা ভাৱবাণী সিদ্ধহে কৰিছিল। প্ৰভু যীশু নিষ্পাপ আৰু নিষ্কলংক, তেওঁৰ মাজত অন্ধকাৰ এফেৰিও নাই। এই গীতমালাৰ স্বীকাৰোক্তিৰ দ্বাৰা প্ৰভু যীশুৱে এইটো উপলব্ধি কৰিব পাৰিছিল যে পাপে মানুহক ঈশ্বৰৰ মহিমাৰ পৰা কিদৰে বঞ্চিত কৰি ৰাখে, আৰু এই উপলব্ধিয়ে তেওঁৰ হৃদয় ভগ্নও কৰিছিল। কিন্তু এই স্বীকাৰোক্তিয়ে প্ৰভু যীশুক তেওঁৰ ঐশ্বৰিকতাৰ পৰা বিচ্ছেদ কৰি ৰখা নাই। প্ৰভু যীশুৱে তেওঁৰ মানৱ শৰীৰত আমি কৰা পাপ, ভুল অপৰাধবোৰৰ দণ্ড ভোগ কৰি ক্ৰুচত হত হ'ল। গীতমালা 22 অধ্যায়ৰ শেষৰ ফালে ৰজা দায়ুদে কয়, ঈশ্বৰৰ প্ৰশংসা সকলো জাতিৰ মাজত বিয়পক, তেওঁৰ নামৰ মহিমা হওক, আৰু তেওঁৰ ন্যায়ে সকলোকে বচাওক। প্ৰভু যীশু খ্ৰীষ্টুৱে তেওঁৰ পুনৰুত্থানৰ দ্বাৰা মৃত্যু আৰু কবৰক জয় কৰিলে, আৰু ইয়ে হৈছে তেওঁৰ ঐশ্বৰিক শক্তিৰ প্ৰমাণ। এই ভিডিঅ'ৰ যোগেৰে মই আপোনালোকক গীতমালা 22 পঢ়িবলৈ অনুৰোধ জনালোঁ। লগতে আপোনালোকক উৎসাহিত কৰিব বিচাৰোঁ যাতে আপোনালোকৰ বিশ্বাস পুনৰুত্থিত যীশুৰ ওপৰত স্থিৰে থাকে। তেওঁ আপোনালোকক কেতিয়াও ত্যাগ নকৰে, কিয়নো তেওঁ স্বৰূপকৈ কৈছে, চোৱা, জগতৰ শেষলৈ মই তোমালোকৰ সংগে সংগে আছোঁ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। আমেন।